Dear student, welcome to my YouTube channel. মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতেই প্ৰকাশ পাব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি দিনৰ 10:30 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেবাই। প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি সেবাৰ অফিচিয়েল এপটো ওপেন কৰা তেতিয়াহ'লে তোমালোকে ইয়াতে দেখিবলৈ পাবা লিখা আছে to be announced at 10:30 AM অৰ্থাৎ ইয়াতে কৈছে যে আজি দিনৰ 10:30 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইয়াতে কোনো ধৰণৰ সন্দেহ নাই, আজি দিনৰ 10:30 বজাত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে যে আজি ফলাফল ঘোষণা কৰিব নে নাই। ইতিমধ্যে সেবাৰ অফিচিয়েল এপত প্ৰকাশ পাইছে যে আজি দিনৰ 10:30 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইয়াৰ উপৰিও তোমালোকে যদি সেবাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰা তেতিয়াহ'লে তোমালোকে ইয়াতে দেখিবলৈ পাবা যে আজি দিনৰ 10:30 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। মই তোমালোকক ইয়াতে দেখুৱাই দিছোঁ। ইয়াতে তোমালোকে গুগলত আহি সাৰ্চ কৰিবা, এইটো তোমালোকে সাৰ্চ কৰিবা seba results.sebaonline.org। এইটো হৈছে সেবাৰ অফিচিয়েল ৱেবছাইট। ইয়াতে তোমালোকে যদি ক্লিক কৰা ইয়াতে তোমালোকে দেখিবলৈ পাবা যে লিখা আছে ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 20 এপ্ৰিল 10:30 AM অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি দিনৰ 10:30 বজাত ঘোষণা কৰিব। ইয়াতে কোনো ধৰণৰ সন্দেহ নাই। ক'বলৈ গ'লে এতিয়া কথা হৈছে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ইংগিত দি কৈছে যে 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ইফালে সেবাৰ অফিচিয়েল ৱেবছাইটে কৈ আছে যে 20 এপ্ৰিল দিনৰ 10:30 বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এতিয়া যদি সেবাই ফলাফল ঘোষণা নকৰে, এতিয়া যদি অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ফলাফল ঘোষণা নকৰে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই, কাৰণ সিহঁতে কৈ আছে যে ফলাফল ঘোষণা কৰিব আৰু সিহঁতৰ ইনফৰমেশ্যনবোৰ মই তোমালোকক দি আছোঁ। সিহঁতে এতিয়া যদি ফলাফল ঘোষণা নকৰে তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই। তোমালোকে কেনেকৈ এই মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰিবা এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। একেবাৰে সহজ পদ্ধতিত তোমালোকে মেট্ৰিক পৰীক্ষাৰ ফলাফল চেক কৰিব পাৰিবা। এতিয়াই তোমালোকে চাই লোৱা। আন এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে যদি সেবাৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াতে যদি তোমালোকে আহি ক্লিক কৰা তেতিয়াহ'লে এইটো অ'পেন নহ'ব। কাৰণটো কি? কাৰণটো হৈছে এইটো এপত বৰ্তমান কাম চলি আছে, ৰিজাল্টৰ টেষ্টিং চলি আছে, নাইবা ৰিজাল্ট আপলোড কৰি আছে। গতিকে এইটো মুহূৰ্তত এই এপটো অ'পেন নহ'ব। 10:30 বজাৰ লগে লগে কিন্তু এই ৱেবছাইটটো অ'পেন হ'ব। তাৰপিছত তোমালোকে ফলাফল চাব পাৰিবা। এতিয়া তোমালোকে যিমানেই ট্ৰাই কৰা, যিমানেই চেষ্টা কৰা, এইটো কিন্তু এতিয়া অ'পেন নহয়। তোমালোকে ইয়াতে যদি ক্লিক কৰা তেতিয়াহ'লে এইটো অ'পেন নহ'ব। কাৰণটো হৈছে ইয়াতে কাম চলি আছে, ইয়াতে সেবাৰ অফিচিয়েল মানুহে ইয়াতে কাম কৰি আছে। গতিকে বৰ্তমান সময়ত এইটো অ'পেন নহ'ব। কিছু সময়ৰ পিছত নাইবা 10:30 বজাত এইটো অ'পেন হ'ব পাৰে।